Welcome to my channel Talk with Jahid and Assam Exam Guide. Law of Readiness. Thorndikeর একটা থিওরি আছে আর থর্নডাইকের থিওরির প্রাইমারি তিনটা লজ আছে আর এই প্রাইমারি তিনটা লজ মানে নীতিবিলাকৰ এটা নীতি হল ল অফ ৰেডিনেছ কিয় মই ল অফ ৰেডিনেছৰ কথা কৈছো ইয়াত আছে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টটো কেতিয়া হ'ব আৰু মই কৈ আছো ল অফ ৰেডিনেছৰ কথা কিবা এটা খেলিমেলি হৈছে মানে সারে ইয়াত থাম্বনেলটো দি আৰু কিবা কন্টেন্ট লৈ আহিছে ভিউৰ কাৰণত নহয় ইউটিউবৰ ভিউৰ লগত মোৰ ইমান এতিয়া ৰিলেশন নহয় আৰু মই ইনফৰমেটিভ ভিডিও প্ৰভাইড কৰো আৰু যেনেকৈ ইয়াত প্ৰভাইড কৰিছো কেতিয়া অনুষ্ঠিত হ'ব টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট তাৰ এটা লেটেষ্ট আপডেট লৈ আহিছো এইটো প্ৰভাইড কৰিম কিন্তু তাৰ আগত এইটো ক'ব লাগিব মই কিয় কৈছো ল অফ ৰেডিনেছৰ কথা ল অফ ৰেডিনেছ সকলোৱে জানে মোৰো ভাল লাগা এটা থিওৰি হয় এইটো এটা নীতি হয় ল অফ ৰেডিনেছটো বহুত ইম্পৰ্টেন্ট এটা কথা হয় মানে যি কাম কৰিম এই কামৰ কাৰণত 100% প্ৰিপেয়াৰ্ড আছো মোৰ মেন্টালি ফিজিক্যালি ক্লাছৰ হোৱাৰ পিছত টপিক স্টাৰ্ট কৰাৰ আগত যি টপিক স্টাৰ্ট কৰিম ক্লাছত এই টপিকটো লবলৈ ষ্টুডেন্ট প্ৰিপেয়াৰ্ড আছে নি যাৰ কাৰণত আৰু কিবা এটা কৈ আৰু কিবা ষ্টৰী বিলাক আনি ৰিলেট কৰি তাৰ পিছত ক্লাছ কৰিব লাগে ল অফ ৰেডিনেছটো ক্ৰিয়েট কৰিব লাগে এতিয়া টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট যিবিলাক ক্যান্ডিডেট প্ৰিপেয়াৰেশন লৈছে তেওঁলোকৰ বহুতৰ এতিয়াও ল অফ ৰেডিনেছটো নাই কিয়ৰ কাৰণত অনলি এটা ৰিজন হয় যে তেওঁলোকে এতিয়াও এক্সাম ডেটটো পোৱা নাই যাৰ কাৰণত মই আজি এই ভিডিওটো লৈ আহিছো কেতিয়া টেটকাম ৰিক্ৰুটমেন্ট টেষ্টটো অনুষ্ঠিত হ'ব নৰমালি মই এনেকুৱা ভিডিও প্ৰিপেয়াৰ নকৰো কিন্তু আজি কৰিবলৈ বাধ্য হল মই দেখিছো মোৰ বহুত ক্যান্ডিডেট আছে এনেকুৱা তেওঁলোকে এক্সাম ডেটটো যেতিয়ালৈকে এক্সাম ডেটটো পাবলিশ নহব তেতিয়ালৈকে তেওঁলোকে 100% প্ৰিপেয়াৰেশনটো নলব আৰু 100% প্ৰিপেয়াৰেশনটো কি হয় আপোনালোকে জানে ইউপি বিহাৰ ৰাজস্থান এইবিলাক ষ্টেটৰ যিবিলাক ক্যান্ডিডেট হয় তেওঁলোকে কম্পিটিটিভ এক্সামৰ কাৰণত কেনেদৰে প্ৰিপেয়াৰেশনটো লয় তেওঁলোকে 2 ইয়াৰ্স 3 ইয়ার্স তেওঁলোকে কি কৰে নন স্টপ প্ৰিপেয়াৰেশনটো লয় কম্পিটিটিভ এক্সাম আৰু অহমত এটা কালচাৰ হৈ গৈছে এতিয়া যেতিয়ালৈকে কোনোবা এক্সামৰ নোটিস আউট নহব তেতিয়ালৈকে কোনোবা ক্যান্ডিডেট প্ৰিপেয়াৰেশনটো নলয় আৰু এতিয়া টেটকাম ৰিক্ৰুটমেন্টৰ টেষ্টৰ নোটিসটো তো অলৰেডি পাবলিশ হৈ গল এপ্লাই অলমোস্ট হৈ গল এতিয়া এক্সাম ডেটৰ কাৰণত বহুতে এতিয়া ওয়েট কৰি আছে তেওঁলোকে 100% প্ৰিপেয়াৰেশনটো লবলৈ তে বহুতে ক'ব পাৰে স্যাৰ 100% প্ৰিপেয়াৰেশনটো কি হয় এই মোৰ ফিলসফি মতে এইটো কোনো থৰ্নডাইক আৰু বাইকৰছিপ থিওরি নহয় এটো মোৰ থিওরি হল 100% প্ৰিপেয়াৰেশনটো লবলৈ আপুনি যদি 24 আৱাৰ্ছৰ মাজত কিবা 10 মিনিটস আপুনি ফেসবুক চাই 15 মিনিটস 30 মিনিটস আপুনি ইউটিউবত কিবা এটা এন্টাৰটেইনমেন্ট ভিডিও চাই আৰু হোৱাটসঅ্যাপ স্ট্যাটাস চালাই আপুনি আৰু 1 আৱাৰ ওয়েস্ট কৰি ললে তাৰ পিছত এই টাইমটো ওয়েস্ট কৰাৰ পিছত আপোনাৰ মনত কিবা এটা ৰিগ্ৰেট নাহিল আপুনি ৰিগ্ৰেট ফিল নকৰিলে তাৰ মানে আপুনি এতিয়া এক্সাম দিব ঠিকই আছে প্ৰিপেয়াৰেশন লৈ আছে ঠিকই আছে কিন্তু আপোনাৰ প্ৰিপেয়াৰেশনটো এতিয়ালৈকে 100% প্ৰিপেয়াৰেশনটো হোৱা নাই এবং আপুনি 100% প্ৰিপেয়াৰেশনৰ মুডত নহয় এতিয়া আৰু মই আগতে এটা ভিডিও প্ৰিপেয়াৰ কৰিছিলো আৰু কৈছিলো ইয়াত এই যে ৰিক্ৰুটমেন্ট ড্ৰাইভটো হয় অহমৰ কাৰণত লাষ্ট 10 ইয়াৰ্ছৰ অহমৰ কাৰণত এটা গোল্ডেন অপৰচুনিটি এনেকুৱা সিস্টেম আৰু না আহে অপৰচুনিটি আহিব কিন্তু এনেকুৱা গোল্ডেন অপৰচুনিটি আৰু 10 ইয়াৰ্ছত নেক্সট 10 ইয়াৰ্ছত না আহে তাৰ পিছত ক'ব নোৱাৰো যাৰ কাৰণত মই কৈ আছো আপোনালোকে 100% প্ৰিপেয়াৰেশনটো লওক বিহাৰ ইউপি তেওঁলোকে নন স্টপ 2 ইয়াৰ্স 3 ইয়াৰ্স প্ৰিপেয়াৰেশন লব পাৰে আৰু আপোনালোকে অলমোস্ট কিবা আৰু টাইম আছে মই কম এতিয়া আপোনালোকৰ হাতত কিমান টাইম আছে এই টাইম বিলাক আপোনালোকে 100% প্ৰিপেয়াৰেশন লবলৈ চিন্তা কৰক আৰু এটা ইনফৰমেশন গুড নিউজ আপোনাক ক'ব পাৰো মোৰ যি পেডাগজি মাষ্টাৰ কিতাপখন আছে এই কিতাপখনত সকলো টপিকৰ কিছুমান ইম্পৰ্টেন্ট টপিকৰ মই এটা ফ্ৰী এটা এমসিকিউ সিরিজ ইউটিউবত মই আপলোড কৰি যাম টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ আগত মই সাম কমপ্লিট কৰিবলৈ সকলো টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণত মোৰ হাতত কিবা লেটেষ্ট আপডেট আছে নি না মই এনেকুৱা কৈ আছো মোৰ হাতত এটা লেটেষ্ট আপডেট আছে যাৰ কাৰণত মই কৈ আছো আগতে মইও ভাবিছিলো যে স্পাৰ্দা এডুকেশন মিনিষ্টাৰে যিবিলাক ষ্টেটমেন্ট দিছিল তেওঁ কৈছিল যে এক্সাম মোৰ যে প্ৰসেস আছে এই এপ্লাইড প্ৰসেসটো শেষ হোৱাৰ কমপ্লিট হোৱাৰ 1 মান্থৰ পিছত এক্সামটো হৈ যাব
নৱেম্বৰত এক্সামৰ প্ৰচেছটো কমপ্লিট হৈ যাব তাৰ মানে অলমোষ্ট ডিসেম্বৰ দ্যাট মিন্স জানুৱাৰী ফাৰ্ষ্ট উইকত এক্সামটো হ'ব এজ পাৰ দ্য এডুকেশ্যন মিনিষ্টাৰ ষ্টেটমেণ্ট তেওঁলোকে যে সিস্টেম কৈছিল সিস্টেমৰ ওপৰত মই কৈ আছো কিন্তু এতিয়া মোৰ হাতত যি ইনফৰমেশ্যনটো আহিল যোৱাকালি অলমোষ্ট আফটাৰনুন 2 PM যোৱাকালি মোৰ হাতত এটা ইনফৰমেশ্যনটো আহিল সো এক্সামটো তো বোৰ্ডে কন্ডাক্ট কৰিব আৰু গ্ৰীণ সিগনেলটো আহিব লাগিব গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্ট কোন এতিয়া সকলোৱে জানে সিএম ছাৰৰ গ্ৰীণ সিগনেলটো পাব লাগিব জানুৱাৰীত মইও ভাবিছিলো আগতে এতিয়া মোৰ হাতত যি ইনফৰমেশ্যন জানুৱাৰীত এক্সাম নহয় এক্সামটো ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকত হ'ব পাৰে এইটো 90% এতিয়ালৈকে 90% কনফাৰ্ম ইনফৰমেশ্যন চেঞ্জ হ'ব পাৰে কিবা এটা চৰকাৰৰ মেটাৰ হয় বোৰ্ডৰ মেটাৰ হয় সো এতিয়ালৈকে বোৰ্ডৰ এতিয়ালৈকে 90% এইটো কনফাৰ্ম হয় এইটো অথেন্টিক ইনফৰমেশ্যন হয় যি সোর্স হোক এইটো বেলেগ কথা সো এই 1 মান্থৰ মই ভাবিছিলো তাৰ কাৰণে এতিয়া আপোনালোকৰ গুড নিউজ হল মই ভাবিছিলো ডিসেম্বৰত নহলে জানুৱাৰীত হ'ব কিন্তু এতিয়া ফেব্ৰুৱাৰীত এক্সাম হ'ব তাৰ মানে আপোনালোকৰ হাতত এতিয়া টাইম আছে আৰু আপুনি এই টাইম আৰু 1 মান্থ এক্সটেন্ড হৈছে এইটো চিন্তা কৰি আপোনালোকে এইটো নকব যে মই এতিয়ালৈকে আপুনি 100% প্ৰিপাৰেচনটো লোৱাৰ মুডত যাও আপোনালোকে ভালদৰে প্ৰিপাৰেচনটো লওক আৰু মোৰ এটা এপছ আছে আসাম এক্সাম গাইড আপোনালোকে বহুতে চাইব পাৰে আপোনালোকে প্লে ষ্টৰৰ পৰা এই এক্সাম গাইডটো ডাউনলোড কৰিব পাৰে ডাউনলোড কৰাৰ পিছত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো দি ইয়াত লগইন কৰিব আৰু এই এপছটোত মই কিয় দুটা কোর্স লঞ্চ কৰিছো এই এটা কোর্স আছে কিয় মোৰ এই কিতাপখন পেডাগজি মাস্টাৰ কিতাপখন 7000 MCQ হয় এটো নরমালি মই কৰিছো এই চিন্তা কৰি যিবিলাক ক্যান্ডিডেটে প্লেটকাম ৰিক্ৰুটমেন্ট টেষ্টটো দিব তেওঁলোক অলমোস্ট বিএড আছে তো বিএড আছে দ্যাট মিন্স বেসিক কনসেপ্টটো আছে তেওঁলোকৰ পেডাগজিৰ ওপৰত যাৰ কাৰণত মই এটা সিস্টেমেটিক এপ্ৰোচে এইটো প্ৰিপেয়াৰ কৰিছো যে এটা সকলো কন্টেন্ট ইয়াত এক্সপ্লেইন কৰি MCQৰ মাধ্যমত যাতে প্ৰিপাৰেচনটো হৈ যায় লগতে তেওঁলোকৰ বেসিক কনসেপ্ট আছে আৰু এইটো চালে 100% কনসেপ্টটো ক্লিয়াৰ হৈ যাব কিন্তু তাৰ পিছতো কিছুমানৰ এতিয়া নোটস লাগে বা সো মই এতিয়া যিমান কন্টেন্ট 20 চ্যাপ্টাৰ আছে কিতাপখনৰ আৰু কিতাপখনৰ যিমান কন্টেন্ট আছে সকলো কন্টেন্ট বিলাকৰ মই এক্সপ্লেইন কৰিছো আসামিজ ইংলিশত আৰু বেঙ্গলীতে ত্ৰিলিঙ্গুৱেলত নোটস প্ৰভাইড কৰি আছো এই পেডাগজি A to Z এইটো কোর্স আছে এইটো এতিয়া 1666 নহয় এইটো এতিয়া 900 সামথিং হয় এইটো 900 সামথিং হয় 934 বিলো 1000 আছে অফার আছে 45% এইটো মোৰ লাইভ ক্লাস আছে এইটো লাইভ ক্লাস আছে কিছুমান ৰেকৰ্ডেড ক্লাস মই প্ৰভাইড কৰি আছো আৰু নেক্সট 20-30 ডেজৰ ভিতৰত সকলো কমপ্লিট কৰি দিম PDF স্টাডি মেটেৰিয়েলছ এতিয়া আছে প্ৰভাইড কৰি আছো ডেমো চাব পাৰে এটা PDF মেটেৰিয়েল আছে ইয়াত লাষ্টত কিছুমান মক টেষ্ট লম আৰু এইটো আৰু স্পেশাল কিছুমানে চিন্তা কৰিলে স্যাৰ মোৰ ক্লাসটো নালাগে মই টাইম ওয়েস্ট নকৰো মোৰ এটা ৰেডিমেড কিছুমান লাগে যাৰ কাৰণত মই আৰু এটা কোর্স লঞ্চ কৰিলো ইয়াত এই অনলি নোটস পেডাগজি নোটস হ'ব আসামিজ ইংলিশ বেঙ্গলী এটো অনলি 299 হয় এটো ইমান 299 হয় আৰু এটো টু দা পয়েন্ট নোটস বিলাক টপিক বেসড হয় এক্সাম ফোকাস ৰিভিজন ৰেডি আছে প্ৰ্যাকটিক্যাল এক্সাম্পলস দি মই প্ৰিপেয়াৰ কৰিছো সকলো নোটস এটো ললে আপোনালোকে ভাল এটা হেল্প পাব পাৰে মই চিন্তা কৰিছো যিবিলাকৰ কনসেপ্ট সকলোখিনি ক্লিয়াৰ আছে তেওঁলোকৰ নো নিড বাট যিবিলাক ক্যান্ডিডেটে নেসেসিটি মনে কৰে যে মোৰ এটা দুটা সালে এটা দুটা ডেমো সালে নোটস আপোনালোকে গম পাব কোন স্ট্যান্ডার্ডৰ হয় সো আপোনালোকে সালে গম পাব এবং ভাল এটা প্ৰিপেয়াৰ মই ভাবিছো যে এটা মোৰ লাস্ট 10 ইয়াৰ্ছৰ এক্সপেৰিয়েন্সৰ পৰা মই ক'ব পাৰো যে এই নোটস বিলাকে ভাল এটা আপোনালোকক হেল্প দিব মানে A to Z কনসেপ্ট চাবলৈ সো আজিৰ ভিডিও ইয়াত মই কমপ্লিট কৰিলো নেক্সট কিবা এটা ভাল ইনফৰমেশন লৈ আহিম থ্যাংক ইউ এভৰিওয়ান